हेलो एवरीवन और एटा नतुन रेसिपि লৈ আহিলো আৰু আজি ৰেচিপিটো হল হৰু মাছৰ চৰচৰি আৰু কেনেকৈ বনালো গোটে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক নিশ্চয় চাই ভাল লাগিব আৰু ভাল লাগিলে কিন্তু লাইক শেয়ার কমেন্ট কৰিবলৈ একদম নাপাহৰিব আৰু বন্ধুসকল তাৰ ইয়াতে বেছিভাগে আছিল মোৱা মাছ আৰু বাকি হৰু হৰু বহুতে মাছ আছিল গোটেখিনি মই নামটো বাৰু নাজানো মই লগতে মই দিগল দিগলকে বেগেনা কুটি ললো আৰু পিয়াজো অলপ কুটি ললো আৰু ইয়াতে হালদি নিমখ আৰু লগতে পিসা মছলাত মই পিয়াজ দুফুটামান নহৰু লগতে কেঁচা পকা জলকীয়া আৰু অলপ জিৰা ধুনিয়াকে পিচি কৰি ললো আৰু এই পিসা মছলাখিনিও এয়া মাছৰ লগত ধুনিয়াকে খানি কৰি লও আৰু ইয়াতে খানুতে কিন্তু মই মিঠাতেল অলপ মানে দিব পাৰিলো হয় মই মিঠাতেলটো দিয়া নাই আপোনালোকে যদি পাৰে দি লব একেলগে খানি কৰি থৈ তাৰ পিছতে অলপ ঢাকনা মাৰি অলপ টাইম থৈ দিম ৰেষ্টত তাৰ পিছতে মই বনাম আৰু এয়া মই এতিয়া কেৰাহী পাতি দিলো আৰু কেৰাহীত মই মিঠাতেল অলপ মানে কেৰাহী পাতি বহাই দিছো আৰু মিঠাতেলটো গৰম হোৱাৰ পিছত তাতে কলা জিৰা অলপ ফোৰণত দি পেলাই মাছখিনি মেৰিনেট কৰা যিখিনি মাছ থৈ দিছিলো এইখিনি মই এতিয়া ইয়াতে দি দিম আৰু এইখিনি একদম ঢাকনা মাৰি পেলাই অলপ টাইম সিজাম আৰু কোনে কোনে এনেকে চৰচৰি বনাই খাইছে মোক কমেন্টত জনাবচোন আৰু যোনে যোনে খোৱা নাই মোৰ এই ৰেচিপিটো এবাৰ হলো ট্ৰাই কৰিবচোন আৰু ট্ৰাই কৰি কেনেকুৱা পায় মোক কিন্তু কমেন্টত জনাবলৈ নাপাহৰিব আৰু এতিয়া ইয়াতে মই কেঁচা জলকীয়া কেইটামান ফালি ফালি দি দিছো আৰু অলপ টাইম ঢাকনা মাৰি সিজাৰ পিছতে মোৰ মাছখিনি সিজি গ'ল আৰু অলপ বেগেনাখিনি অলপ সিজোতে অকণমান আছে এতিয়া মই ইয়াতে কুহুমীয়া গৰম পানী অলপ দি দিছো আকৌ অলপ টাইম ঢাকনা মাৰিলেই মোৰ হৈ যাব চৰচৰিখিনি আৰু চৰচৰিৰ সোৱাদটো দুগুণ হ'বলৈ মই ইয়াতে মই অলপ মান ধনিয়া দি দিছো আপোনালোকৰ ওচৰত মানে লোকেল যিটো ধনিয়া সেইটো থাকিলেও দিব পাৰে আৰু যোনে যোনে ধনিয়া পাত খাবলৈ বেয়া পায় এইটো স্কিপ কৰিব পাৰে আৰু মোৰ এই সহজ ৰেচিপিটো কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব আকৌ নতুন ভিডিঅ' লৈ নতুন ৰেচিপি লৈ আহিম এতিয়ালৈ বাই বাই